আপোনাৰ আধাৰ কাৰ্ড আছে নেকি? যদি আপোনাৰ আধাৰ কাৰ্ড আছে আপুনি এই কাম কৰিলে নে? যদি আপুনি কৰা নাই তেনেহ'লে সোনকালে কৰিব লাগিব। কিয়নো আপোনালোকৰ হাতত যিহেতু আৰু সময় কম, বেছি দিন নাই। মাত্ৰ যিটো আপোনালোকৰ কৰিব কোৱা হৈছে, যিটো আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিব কোৱা হৈছে। যদি আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিবলগীয়া আছে তেনেহ'লে আপুনি আপডেট কৰক অতি সোনকালে। নহয়তো আপোনালোকে যিবিলাক চৰকাৰী আঁচনি লাভ কৰে সেই চৰকাৰী আঁচনি বন্ধ হৈ যাব পাৰে। তো কেনেকৈ আপুনি আপডেট কৰিব, ক'ত যাব লাগিব, তো সকলো সবিশেষ আজি আপোনালোকক জনাম এই ভিডিঅ'ত। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছে। তো গাইজ যিহেতু জনাব বিচাৰিছোঁ আধাৰ কাৰ্ড হিতাধিকাৰীসকলৰ বাবে যিটো আহিছে এটা ডাঙৰ আপডেট, যিটো আধাৰ কাৰ্ড যিবিলাকৰ আছে, যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনাৰ বাবে যিটো এইটো ডাঙৰ আপডেট। তো আধাৰ কাৰ্ড আপুনি যদি আপডেট নকৰে তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ডখন নিষ্ক্ৰিয়, মানে আপোনাৰ যিটো বন্ধ হৈ পৰিব পাৰে। তো আধাৰ কাৰ্ডখন যিটো বন্ধ হৈ যাব, তো তাৰ কাৰণে আপোনালোকে এই আপডেটটো কৰক। তো আধাৰ কাৰ্ডত আপুনি কি আপডেট কৰিব কোৱা হৈছে, তো আপোনাৰ ইয়াত কৈছে যে আপলোড ডকুমেণ্ট ইন ছাপৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ ফ্ৰী টিল যিটো 14/12/2024, আপোনাৰ 14/12/2024লৈকে যিটো সময় আছে। তো ডিচেম্বৰ মাহৰ 14 তাৰিখলৈকে, যিহেতু 14 তাৰিখলৈকে সময় আছে আৰু এই সময়সীমাৰ ভিতৰতে আপোনাৰ আধাৰ কাৰ্ডখন আপুনি আপডেট কৰিব লাগিব। তো আপডেট কৰিবলৈ হ'লে আপুনি ৱেবছাইটত আহিব লাগিব, যিটো ৱেবছাইট আপোনালোকক যিটো কোৱা হৈছে UIDAI.gov.in, ঠিক আছে। তো তাত আপোনালোকে ৱেবছাইটত যাব। ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে ইয়াত অপশ্যন দেখিবলৈ পাব। তো অপশ্যনটো হৈছে কি আপোনাৰ মাই আধাৰ আৰু আপডেট ইয়ৰ আধাৰ। তো আপডেট ইয়ৰ আধাৰ আপুনি গুগলত আহিব, অহাৰ পিছত ইয়াত ডকুমেণ্ট আপডেট বুলি অপশ্যন আছে। তো আপোনালোকে ডকুমেণ্ট আপডেট অপশ্যনটোত এনেকৈ যাব। আপডেটত যোৱাৰ পিছত ইয়াত আপোনালোকে আপলোড ডকুমেণ্টছ ইন ছাপৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ ফ্ৰী টিল। তো আপুনি যেতিয়া এই এড্ৰেছটো আপুনি চেঞ্জ কৰিব বিচাৰে, যদি চেঞ্জ কৰে তেনেহ'লে আপুনি এখন ডকুমেণ্ট আপলোড কৰিব লাগিব। সেই ডকুমেণ্টখনত আপোনাৰ এড্ৰেছ থাকিব লাগিব। সেই এড্ৰেছ থকা এখন ডকুমেণ্ট যেনে আধাৰ কাৰ্ড, আপোনাৰ ভোটাৰ কাৰ্ড হওক বা আপোনাৰ যদি ড্ৰাইভিং লাইচেঞ্চ আছে, তো সেই বস্তুটো আপোনালোকে সেই ডকুমেণ্টটো দিব পাৰে। কিন্তু এই এড্ৰেছটো কিয়নো চেঞ্জ কৰিব দিয়া হৈছে, কিয়নো বহুতো হিতাধিকাৰীৰ এই প্ৰব্লেমটো হৈ আছে, যিহেতু বহুতো আধাৰ কাৰ্ড এনেকুৱা আছে মানে এড্ৰেছ বেলেগ হৈ থাকে, আপোনাৰ আধাৰ নম্বৰটো একেটাই কিন্তু আপুনি এড্ৰেছটো আপুনি আপডেট নকৰে। তো আপডেট নকৰাৰ ফলত কি হয়, আপোনাৰ যিবিলাক চৰকাৰী আঁচনি, আপুনি অৰুণোদয় আঁচনি হওক বা আপুনি PM কিষাণ আঁচনি হওক বা আপুনি যিকোনো আঁচনি, আপুনি চৰকাৰী আঁচনিৰ ক্ষেত্ৰত আপোনাৰ এই আধাৰ কাৰ্ডখন যিহেতু আপোনাৰ বিচাৰে, তো এই আধাৰ কাৰ্ডখন যেতিয়া আপুনি ডকুমেণ্ট আপুনি ছাবমিট কৰে তেতিয়া আপোনাৰ হয়তো এড্ৰেছটো খেলি মেলি হৈ যায়। আপোনাৰ এড্ৰেছ থাকে বেলেগ কিন্তু আধাৰত থাকে বেলেগ এড্ৰেছ। তো সেইবাবে যিহেতু আপোনাৰ মিল নহয়, তো সেই বস্তুটো আপোনালোকৰ যিটো চৰকাৰে মানে আপোনাক নতুনকৈ যিটো আপডেট কৰিব কোৱা হৈছে। তো আপোনাৰ যদি আধাৰ কাৰ্ডৰ যদি আপুনি এড্ৰেছ চেঞ্জ কৰা নাই, তো অতি সোনকালে আপোনালোকে চেঞ্জ কৰাই লওক এই ৱেবছাইটত গৈ। তো ৱেবছাইটত গৈ আপুনি চেঞ্জ কৰিব পাৰিব। ইয়াত আপোনালোকে অপশ্যন পাই যাব। তো ইয়াত আপোনালোকে যেতিয়া এই অপশ্যনটো পাব ডকুমেণ্ট আপডেট বুলি, তাত যোৱাৰ পিছত আপোনালোকে ক্লিক টু ছাবমিট, আপুনি ক্লিক টু ছাবমিটত গুচি যাব। তো আপোনালোক মই ইয়াত স্ক্ৰীণত দেখুৱাই আছোঁ, ঠিক আছে। তো আপোনালোকে মন কৰিব কেনেকৈ আপুনি চেঞ্জ কৰিব পাৰিব। তো ক্লিক টু ছাবমিটত গুচি যাব। তো তাত যোৱাৰ পিছত আপোনালোকৰ অপশ্যন দেখুৱাব, মই আপোনালোক দেখুৱাই আছোঁ। ইয়াত আপোনালোকৰ এটা অপশ্যন দেখুৱাইছে কি আপোনাৰ যিটো আধাৰ নম্বৰ আছে, সেই আধাৰ কাৰ্ডৰ নম্বৰটো আৰু কেপচাৰ আপোনাক ফাইল কৰিব কোৱা হৈছে, ঠিক আছে। তো আপুনি ইয়াত কেপচাৰটো ফাইল কৰি দিব, আপোনাৰ আধাৰ নম্বৰটো দি দিব। প্ৰথম আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো দি দিব ইয়াত। তো আধাৰ কাৰ্ডৰ নম্বৰটো যেতিয়া আপুনি ইয়াত টাইপ কৰিব, টাইপ কৰাৰ পিছত ইয়াত আপোনালোকৰ এটা কেপচাৰ দেখিবলৈ পাইছে। তো কেপচাৰটো আপোনালোকে ফাইল কৰি দিব লাগিব, ঠিক আছে। তো কেপচাৰটো ইয়াত যেনেকৈ দিয়া আছে ঠিক তেনেকৈ আপোনালোকে ইয়াত কেপচাৰটো দি দিব। তাৰপিছত আপুনি লগইন উইথ OTPত গুচি যাব। লগইন উইথ OTPত যোৱাৰ পিছত আপোনাৰ মই দেখাই আছোঁ, তো আপোনাৰ মোবাইলত এটা OTP যাব, যিটো ৰেজিষ্টাৰ নম্বৰ আছে। আপোনাৰ যিটো আধাৰ কাৰ্ডত যিটো নম্বৰ দিয়া আছিলে সেই নম্বৰটোত এটা OTP যাব। সেই OTPটো আপুনি ফাইল কৰিব লাগিব, ঠিক আছে।
তো গাইজ যেহেতু মই ইয়াত আপোনালোকক অপশ্যনটো দেখুৱাইছিলোঁ তাত লগইনত গৈছিলোঁ কিন্তু ছাৰ্ভাৰ যিহেতু নাই মই আপোনালোকক দেখুৱাব পৰা নাই কিন্তু আপোনালোকক মই ষ্টেপটো ইয়াত দেখুৱাইছোঁ আপোনালোকে চাব পাৰে তো ইয়াত আপোনালোকে যেতিয়া লগইনত যাব লগইনত OTP দিয়াৰ পিছত যেতিয়া আপুনি লগইনত যাব তেতিয়া আপোনালোকৰ ইয়াত এনেকুৱা এটা অপশ্যন দেখিবলৈ পাব তো এড্ৰেছ তো আপোনাৰ এড্ৰেছটো গ্ৰীণ যিটো ব্লু চিন থাকিব ব্লু কালাৰৰ বাকীখিনি গোটেই ব্লক কৰা থাকিব কিন্তু আপুনি এড্ৰেছটোহে অকল চেঞ্জ কৰিব পাৰিব কিন্তু বেলেগ আপুনি কোনো ধৰণৰ চেঞ্জিং কৰিব নোৱাৰে তো আপুনি এড্ৰেছটো আপুনি তাত চেঞ্জ কৰি দিব আপোনাৰ আগৰ যদি এড্ৰেছটো আছিলে সেই এড্ৰেছটো আপোনালোকৰ আকৌ নতুনকৈ যিটো এড্ৰেছটো দিব লাগিব তো এড্ৰেছটো দিয়াৰ পিছত এই অপশ্যনত যোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা অপশ্যন পাব তো তাত আপোনালোকৰ গোটেইখিনি আপুনি ডিটেইলছ দিব লাগিব কেয়াৰ অফ বা আপোনাৰ কি আছে আৰু ডকুমেণ্ট আপোনালোকে ছাবমিট কৰিব লাগিব ডকুমেণ্টটো যিহেতু আপোনালোকক লাগিব পাৰে ড্ৰাইভিং লাইচেন্স আৰু আপোনালোকৰ নাইবা আপোনালোকৰ পাছপোৰ্ট বা কিবা আছে যদি আপোনালোকৰ বেংকৰ পাছবুক তো আপোনালোকে এড্ৰেছটো আপোনালোকে চেঞ্জ কৰিব পাৰিব ঠিক আছে তো এড্ৰেছ কাৰেকশ্যন কৰাৰ বাবে যিকোনো এটা আপুনি ডকুমেণ্ট আপডেট কৰিব লাগিব আপডেট কৰাৰ পিছত আপোনাৰ এড্ৰেছটো সেইটো এড্ৰেছটো যেতিয়া চেঞ্জ কৰিব তাৰপিছত আপোনালোকে এটা পে' কৰিব লাগিব পে'মেণ্ট এটা কৰিব লাগিব 50 টকা বেছি নহয় আপোনাৰ 50 টকা এটা পে'মেণ্ট আপুনি কৰিব লাগিব কৰাৰ পিছত আপোনাৰ সেই যিটো কাৰেকশ্যন কৰিব আপুনি এড্ৰেছটো যিটো চেঞ্জ কৰিব সেই এড্ৰেছটো আপোনালোকৰ চেঞ্জ হৈ যাব 14 দিনৰ পৰা 15 দিন মানে 10 দিনৰ পৰা 15 দিনৰ ভিতৰত আপোনাৰ যেটো চেঞ্জিংটো হৈ যাব অটোমেটিকলি আৰু সেই অটোমেটিকলি চেঞ্জিং হোৱাৰ পিছত আপুনি সেই আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু আপোনাৰ পোষ্টেলত সেই আধাৰ কাৰ্ডখনৰ কপি এটা আপোনালোকক পঠাই দিয়া হ'ব তো এনেকৈ আপোনালোকে এই আপডেটটো আপুনি অতি সহজতে কৰি লওক আৰু আপডেটটো কৰাৰ পিছতহে আপুনি এই চৰকাৰী সুবিধাসমূহ লাভ কৰিব পাৰিব যিসকলে চৰকাৰী সুবিধা লাভ কৰে তো তেখেতসকলৰ বাবে যেটো এই বস্তুটো আপোনাৰ মেণ্ডটৰি যেটো আধাৰ কাৰ্ড আপোনালোকক নতুনকৈ আপডেট কৰিব দিয়া হৈছে যদি আপুনি আপডেট কৰিব পৰা নাই আপুনি আজি আপডেট কৰক আপুনি অনলাইনত যাব uiday.gov.in সেই ৱেবছাইটত যাব গৈ আপোনালোকে আপডেট আধাৰ বুলি অপশ্যন পাব তাত যাব যোৱাৰ পিছত আপোনালোকে আধাৰ নম্বৰ আৰু আপোনাৰ কেপচাৰ ফাইল কৰিব তাৰপিছত OTP দিব OTP দিয়াৰ পিছত লগইনত গুচি যাব লগইনত যোৱাৰ পিছত আপোনাৰ চেঞ্জিং আপোনাৰ এড্ৰেছ বুলি আপুনি অপশ্যন পাব তাতে ব্লু কালাৰৰ যিটো চিন দেখিবলৈ পাব তাত যোৱাৰ পিছত আপোনালোকৰ অপশ্যন আহি যাব আপুনি কেয়াৰ অফ আপোনাৰ ফাদাৰ্ছ নেম বা আপোনাৰ ভিলেজ এড্ৰেছ গোটেইখিনি আপুনি তাত ফাইল কৰি দিব ফাইল কৰি দিয়াৰ পিছত এটা লাষ্টত আপোনালোকে এটা ডকুমেণ্ট এটা আপডেট কৰি দিব ডকুমেণ্ট আপলোড কৰিব লাগিব যিটো ডকুমেণ্টটো হৈছে আপোনাৰ যিকোনো এটা ডকুমেণ্ট যেনে আধাৰ কাৰ্ড আপোনালোকৰ যিটো চেঞ্জিং কৰিব আপুনি ভোটাৰ কাৰ্ডটো দি দিব ভোটাৰ কাৰ্ডটো দিলেও হৈ যাব নাইবা আপুনি বেংকৰ পাছবুক বা আপুনি যেটো আপোনাৰ পাছপোৰ্ট বা ড্ৰাইভিং লাইচেন্স তো তেনেকুৱা এটা আপুনি ডকুমেণ্ট যেটো আপলোড কৰিব লাগিব তো গাইজ নিশ্চয় বুজি পালে যদি আপুনি চৰকাৰী আঁচনি লাভ কৰি আছে আপুনি সোনকালে এই কামখিনি কৰি লওক হাতত মাত্ৰ আৰু কিছু আপোনালোক সময় আছে যেহেতু আপোনালোকৰ 14 মানে যেটো ডিসেম্বৰ লাষ্ট ডেট 14 ডিসেম্বৰৰ আগতে আপুনি এই কামখিনি কৰি লওক আৰু এই কামখিনি আপোনালোকৰ 14 ডিসেম্বৰৰ আগতে আপুনি কৰিব লাগিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ খবৰটো কেনেকুৱা পালে ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নটিফিকেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় আই অসম